তাকে আজি আহিছোঁ চাবলৈ ডাঙৰীয়া বাবা মন্দিৰটো। গছটো কভাৰ কৰিব নোৱাৰিলোগৈ মোবাইলত, হ'লেও বহুত ওখ বুলি ক'ব লাগিব আৰু। বাকী মন্দিৰৰ চাৰিওফালে এনেকুৱা এটা দৃশ্য চাই লওক। ইয়াতো ধূপ চাকি জ্বলাই মন্দিৰভাগ এতিয়া বহুত ধুনীয়া হৈছে দেখাত। মোৰ ভিতৰত নোসোমাওঁ, বাহিৰত এইটো মন্দিৰৰ কাৰ্যালয়। ইয়াত আচলতে বলবমৰ সময়ত ইয়াত প্ৰসাদ বিতৰণ কৰে ভক্তসকলৰ। ইয়াত আহি অকণমান ৰেষ্ট ল'বৰ কাৰণে এইখিনি সুবিধা কৰি দিয়া হৈছে। লগতে মন্দিৰৰ এৰিয়া মোটামুটি ভালেমানে ডাঙৰ বুলি ক'ব পাৰি। আৰু এই দুজন আমাৰ ভক্ত গোগামুখৰে লগে একেলগতে আহা লগৰীয়া। এয়া চাওক মন্দিৰভাগ বহুত ধুনীয়া। এইটো নতুনকৈ কালাৰ কৰা হৈছে। মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰা হৈছে। এইটো আচলতে কালাৰ নহয়, আগতে এইটো নাছিল। এই প্ৰথমতে যিখিনি আছে সেইখিনি আগতে মন্দিৰখিনি আছিলে, এতিয়াতো নতুনকৈ নিৰ্মাণ কৰা হৈছে মন্দিৰভাগ। আৰু এইডোখৰ পৰা চাওক মন্দিৰভাগৰ পৰা ওলাই গৈছোঁ এতিয়া। ইয়াৰ পৰা পোনে পোনে ওলাই বাছ এইটো চাওক মন্দিৰৰ মেইন গেটটোৰ পৰা পোনে পোনে ওলাই আহি